বৈদিক নীতি নিয়মৰ মাজেদি দুৰ্ঘটনা ৰোধৰ বাবে শিৱ পূজা আৰু যজ্ঞ 18 শতিকাতে ব্ৰিটিছে নিৰ্মাণ কৰা যোৰহাটৰ প্ৰথমটো পকী পথটিত বিভিন্ন সময়তে সঘনে দুৰ্ঘটনা হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজে আয়োজন কৰিলে এবাৰ শিৱ পূজা আৰু যজ্ঞ। উল্লেখযোগ্য যে যোৰহাট ক্লাব ৰোডত একেটা বছৰতে কেইবাটাও পথ দুৰ্ঘটনা হৈ কেইবাগৰাকী ব্যক্তিৰ অকাল মৃত্যু হোৱাৰ ঘটনাক লৈ মৃত্যু হোৱা ঘটনাই সকলোকে ম্ৰিয়মান কৰিছিল। সেই স্থানীয় ৰাইজ চেকনি ধৰা যুৱ মঞ্চৰ সৌজন্যত আৰু ক্লাবৰ ৰাইজৰ সহযোগত মাংগলিক নীতি নিয়মৰ মাজেদি হাতীকতাৰ মাজেৰে সকলো ৰাইজৰ মংগলৰ বাবে এই শিৱ পূজা আৰু যজ্ঞৰ আয়োজন কৰা হৈছে। শিৱ পূজা আৰু যজ্ঞ ভাগিত যথেষ্ট সংখ্যক ৰাইজে উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। विघ्न प्रशांतये सर्वविघ्न विनाशन सर्वमंगल हेतवे पार्वती प्रिय पुत्र श्री गणेशाय नमः। हे भगवंत श्री गणपति गजानन देवता तुम्हार दुखानी श्री सनतज्ञ समग्र क्लाब रोड जनसाधारण सर्वपद सर्वशांति सर्वमंगल उद्देश्यक जनसाधारण भविष्य जीवन दीर्घायु कामना सिद्धि उद्देश्यक आज क्लाब रोड समूह युव परिषद सहयोग भक्ति सहकारे भगवंत भोलानाथ देवता श्री सनत पूजा अर्चना कर सेहांतर सेवा जनाइছে। এই সেৱা মহাपर्व বুলি গণ্য সমগ্ৰ ক্লাব रोड जनसाधारण भविष्य जीवन दीर्घायु कामना सिद्धि और এই পথত যি অজামিন দুৰ্ঘটনা ঘটি আছে সমস্ত দুৰ্ঘটনাৰ পৰা ভগৱন্তে উদ্ধাৰ কৰক। আগলৈ যাতে এই দুৰ্ঘটনা পুনৰাবৃত্তি নহওক সেইভাবে ভগৱন্ত শ্ৰী চৰণত সমগ্ৰ ৰাইজৰ হৈ সেৱা জনোৱা হৈছে। মধুকৈলাৰ ঋষি গুৰুত্ব ধ্ৰুৱজ্যোতি দেৱ শ্ৰমণে ভগৱন্ত ভোলানাথ দেৱতা শ্ৰী চৰণত হোম হোমাংগ কৰ্মাদি কৰি সেহান্তৰ ৰাইজৰ দীৰ্ঘায়ু কামনা সিদ্ধি বিচাৰিছে। ওম স্বস্তি ওম স্বস্তি ওম স্বস্তি। হয়, আমাৰ গৌৰৱৰ বিষয় এইটোৱে যে আমাৰ এইটো যোৰহাটৰ প্ৰথম পকী ৰাস্তা আৰু যি দুখৰ কথাটো হৈছে আৰু ইয়াতে মানে সঘনাই এইটো দুৰ্ঘটনাৰ সংখ্যা বাঢ়ি গৈছে দিনক দিনে। বিগত এবছৰ ডেৰ বছৰ ধৰি সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সেইদিনা শেষত এই বিশ্বকৰ্মা পূজাৰ দিনাও এজন এই মুখৰ ঘৰে এজন ব্যক্তিয়ে পৰলোক প্ৰাপ্তি হৈছে আৰু দ্বিতীয়তে তাৰ আগতো মানে ইয়াত কেইবাজনো তেনেকৈ পৰলোক হৈছে আৰু মানে সৰু সুৰা ঘটনা কাৰোবাৰ কামিহাৰ ভাগিছে, ৰাজহাঁহ ভাগিছে, মূৰ ফাটিছে, এনেকুৱা সৰু সুৰা দুৰ্ঘটনা সদায় হৈয়ে আছে। আৰু একো নহ'লেও হয় কুকুৰ এটা মৰিছে, মেকুৰী এটা মৰিছে, মানে এই জেগাডোখৰত তেনেকুৱা হৈ গৈছে। কিন্তু মানে কি এতিয়া ভূত প্ৰেত আমিও বিশ্বাস নকৰোঁ, কিন্তু এতিয়া এনেকুৱা হৈ গৈছে এতিয়া ভগৱানক বিশ্বাস কৰিছোঁ, এতিয়া ভূতকো বিশ্বাস কৰিবলৈ আমি বাধ্য হৈ গৈছোঁ। তেনেকুৱা এটা ভাবিছোঁ হয় কিবা এটা আসুৰিক ইয়াত প্ৰভাৱ পৰি আছে, সেইকাৰণে হয়তো এনেকুৱাবিলাক হৈ আছে নেকি বুলি ভাবি আমি চেকনি ধৰা যুৱ মঞ্চৰ সৌজন্যত আৰু বৃহত্তৰ ক্লাব ৰোডবাসীৰ সহযোগত আমি ইয়াতে এভাগ মাংগলিক অনুষ্ঠান আয়োজন কৰিলোঁ, যাতে আজিৰ পৰাই সকলোখিনি ইয়াতে নিবাৰণ হওক, সেইগতে এয়া আয়োজন। আৰু আজি শুভ দিনৰ শুভ মুহূৰ্তত আমাৰ এই চেকনি ধৰা যুৱ মঞ্চৰ সহযোগত আৰু আমাৰ এই ক্লাব ৰোড সম ৰাইজৰ সহযোগত আমি আজি ক্লাব ৰোডৰ মেইন ৰাস্তাৰ এই জয়গছজোপাৰ তলতে আমি এভাগে মাংগলিক শিৱ পূজা আয়োজন কৰিছোঁ। আৰু এই শিৱ পূজাভাগ আমি আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে কি, আজি কিছু বছৰৰ পৰা আমাৰ এই ৰাস্তাটোতেই মানে সঘনাই মানে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু যাৰ ফলত আমাৰ ওচৰৰে 3জন ব্যক্তি ইতিমধ্যে ইয়াত আমাৰ মৃত্যুবৰণ কৰিছে। আৰু প্ৰথমে মই পিছত তেখেতসকলৰ আত্মাৰ সদ্গতিও কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু সেই মৃতকুল দেৱতা য'তে আছে ত'তে শান্তিৰে থাকক আৰু ভৱিষ্যতে যাতে আমাৰ এই ৰাস্তাটোত মানে এনেকুৱা দুৰ্ঘটনা নহয়, সেই উদ্দেশ্যেৰে আমি আজি ব্ৰাহ্মণ পূজাৰীক মাতি আনি আমি ইয়াতে এভাগে মাংগলিক শিৱ পূজা আয়োজন কৰিছোঁ, যিহেতু লগতে যজ্ঞও পাতিছোঁ। যিহেতুকে আমাৰ এই ৰাস্তাটো হৈছে আমাৰ যোৰহাটৰ প্ৰথম পকী ৰাস্তা, গতিকে আমি সৰুৰে পৰাই আমি ইয়াতে ডাঙৰ হোৱা, কিন্তু এনেকুৱা দুৰ্ঘটনা আমি দেখা নাছিলোঁ। কিন্তু এতিয়া এনেকুৱা ধৰণৰ মানে হেৰি হৈছে মানে কুকুৰ মেকুৰীৰ পৰা আদি কৰি মানুহৰ সৈতে মানে এনেকুৱা এটা দুৰ্ঘটনা হৈছে, যাৰ ফলত তাৰমানে এতিয়া তাৰমানে আমাৰ ওচৰ চুবুৰীয়া মানুহ ওলাবলৈকে তাৰমানে ভয় হৈছে। যদিও আমি ভূত প্ৰেত মানে বিশ্বাস নকৰোঁ, তথাপি তাৰমানে আমি ভগৱানক বিশ্বাস কৰোঁ আৰু সেই উদ্দেশ্যেৰে আমি আজি এই দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবৰ উদ্দেশ্যেৰে
আমি ইয়াত আজি এই শিৱ পূজা ভাগ আয়োজন কৰিছোঁ। যোৰহাটত এখন অত্যাধুনিক বাৰ্বিকিউ ৰেষ্টুৰেণ্ট। বাৰ্বিকিউ ৰেষ্টুৰেণ্ট হৈছে এক ৰেষ্টুৰেণ্ট যি বাৰ্বিকিউ ষ্টাইলৰ খাদ্য ৰন্ধা আৰু পৰিৱেশন কৰাত বিশেষজ্ঞ। বাৰ্বিকিউ এক ৰন্ধন পদ্ধতি যি খাদ্য সাধাৰণতে মাংস, মাছ বা পাচলি ৰান্ধিবলৈ জুই আৰু ধোঁৱা ব্যৱহাৰ কৰা হয়। বাৰ্বিকিউ ৰেষ্টুৰেণ্টবোৰ এক নিৰ্দিষ্ট প্ৰকাৰৰ বাৰ্বিকিউত বিশেষজ্ঞ হ'ব পাৰে, যেনে কোৰিয়ান, দক্ষিণ বা জাপানী বাৰ্বিকিউ। পূজাৰ বতৰত ৰেষ্টুৰেণ্টখনৰ যোৰহাটবাসীৰ ৰাইজে এতিয়া বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে এসাঁজ তৃপ্তি ল'ব পাৰিব। ঠিকনা হৈছে তৰাজানৰ হাইৱে বাজাজৰ সন্মুখত। অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ। বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ। আপোনাৰ মনে বিচৰা প্ৰতিখন মন পচন্দৰ গাড়ী ইয়াতে উপলব্ধ। আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন। লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি। তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ। আমাৰ ঠিকনা কৰঙা চমুৱা গাঁও, গড়আলি, যোৰহাট। যোগাযোগৰ নম্বৰ 9954370931। অসহ্য গৰম, এতিয়া গৰমে দহিছে ৰাজ্যবাসীক। অপেক্ষা মাথো এজাক আহাৰ বৰষুণৰ। সেয়ে ঢেকিয়াজুলি কুমাৰ গাঁৱৰ দেখিবলৈ পোৱা গ'ল অসমীয়া সমাজৰ পৰম্পৰাগত ভেকুলীৰ বিয়া। লোকবিশ্বাস অনুযায়ী এইদৰে ভেকুলী বিয়া পাতিলে প্ৰকৃতিৰ ৰূপ সলায় আৰু বৰষুণ আহে। আৰু সেই আশাতে গাঁৱৰ পুৰুষ, মহিলা, যুৱক সম্বন্ধিতে এজাক বৰষুণৰ আশাত আনন্দ উল্লাসেৰে আয়োজন কৰা হ'ল ভেকুলীৰ বিয়া। গাঁৱৰ ৰাইজে কয় যে বহুতৰ মতে হয়তো এয়া অন্ধবিশ্বাস বা আধ্যাত্মিকতা, কিন্তু ইয়াত গুৰুত্বপূৰ্ণ এয়া যে অতীজৰ পৰা চলি অহা এক পৰম্পৰা, যি আমি আমাৰ উঠি অহা প্ৰজন্মক দেখুৱাব বিচাৰিছো। গতিকে এতিয়া প্ৰচণ্ড গৰমৰ পৰা বাচিবলৈ এনেদৰে গাঁওবাসীয়ে পাতিছে ভেকুলীৰ বিয়া আৰু আশা কৰিছে এজাক প্ৰশান্তিৰ বৰষুণলৈ। নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ 8।